কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে যাতায়াত কৰাত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে। মই এই মুহূৰ্তত দেখুৱাম, মই কলিয়াবৰৰ ৰাঙলুত আছোঁ। এনেদৰে দেখুৱাইছোঁ যে 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা আমি দেখুৱাইছোঁ। এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে। ইয়াত যিহেতু এগৰাকী টেম্পু চালক আছে, আমি তেওঁৰ পৰা আচলতে জানিব চেষ্টা কৰিম যে আপোনালোকৰ এই ৰাস্তাটোৰ অৱস্থা কেনেকুৱা হৈ আছে? অৱস্থাটো বেয়া হৈ আছে, আমাৰ গাড়ী চাড়ী চলাবলৈ অসুবিধা পাই আছে। ৰাস্তাটো চৰকাৰে বনাই দিব লাগে। গাড়ী চলাওঁতে অসুবিধা হোৱা নাই? অসুবিধা হৈছে। দিন হৈ গ'ল, এইটো আপোনাৰ বাৰিষাৰ পৰাই হৈ আছে। 3-4 মাহমান হৈ গ'ল, বেছি হৈ আছে, বেয়া হৈ আছে। এগৰাকী টেম্পু চালকে এই মুহূৰ্তত উল্লেখ কৰিলে যে কেনেদৰে এই পথটোৰে যাতায়াত কৰাৰ ক্ষেত্ৰত অসুবিধা আছে আৰু যাত্ৰী আছে। কি ক'ব, কেনেকুৱা অৱস্থা? হয়, এইটো বহুত ভয়ানক হৈ আছে ৰাস্তাটো। ইয়াত এক্সিডেণ্ট হৈ থাকে মাজে সময়ে, চাইকেলেই হওক, বাইকেই হওক, ইয়াৰ গাড়ীয়ে হওক। ইয়াত মানে পৰিস্থিতিটো বেয়া হৈ গৈছে, কিন্তু ইয়াত চৰকাৰে কি কৰি আছে বা এইকেইটা চকুত নপৰে নেকি? এইকেইটা মানে সোনকালে বনাব লাগে আৰু সেইটো নিশ্চয় তেওঁলোকে উল্লেখ কৰিছে, এগৰাকী যাত্ৰীয়ে উল্লেখ কৰিছে যে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই এই পথছোৱা যি সোনকালে মেৰামতি কৰিব লাগে আৰু যি দুৰৱস্থা দূৰ কৰিব লাগে, নহ'লে যিকোনো সময়ত কিন্তু এই পথছোৱা দুৰ্ঘটনা সংঘটিত হ'ব। ইয়াত স্থানীয় এজন সচেতন লোক আছে, আমি আপোনাৰ পৰাই জানিম যে দেখা গৈছে দীৰ্ঘদিন ধৰি এই পথছোৱা বেয়া হৈ আছে, মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই। এই বিপদ মাতিছে যাত্ৰীৰ বাবে, দুৰ্ঘটনা হ'ব পাৰে। এতিয়া যিসকল যাত্ৰী ইয়াৰ পৰা অহা যোৱা কৰে খুব মানে বিপদসংকুল অৱস্থাৰে তেওঁলোকে অহা যোৱা কৰি আছে আৰু গোটেই ৰাস্তাটো একেবাৰে জখলাবন্ধা পৰা বাগৰিলৈকে বোকাঘাটলৈকে ক'ব পাৰি জৰাজীৰ্ণ হৈ আছে। বিভিন্ন ঠাই জৰাজীৰ্ণ অৱস্থাত আছে। আৰু চবতকৈ ডাঙৰ কথা হৈছে কিন্তু বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজমজিয়াদি যোৱা ৰাস্তা এখন দেশী বিদেশী পৰ্যটক আহে এই ৰাস্তাৰ মাজেদি। অলপ দিন আগতে সেইদিনাখন ভাৰতৰ ক্ৰিকেট তাৰকা অনিল কুম্বলে ডাঙৰীয়া আহি গ'ল, ফ্ৰেন্সৰ এম্বেচেডৰসকল আহি গৈছে, বিভিন্ন দেশী বিদেশী পৰ্যটক, গভৰ্ণমেণ্টৰ উচ্চপদস্থ বিষয়াসকলে অহা যোৱা কৰে। ইমান সদাব্যস্ত ৰাস্তাটো এই অৱস্থা হোৱাটো খুব দুৰ্ভাগ্যজনক কথা। আৰু এটা কথা, এই ৰাস্তাটো অকল বেয়া বুলি নহয়, ৰাস্তাটোৰ পাৰবিলাক চাওক কিমান দকৈ আছে। কোনোবা এটা গাড়ী যদি অভাৰটেক কৰিবলগীয়া ছাইডত নমাই দিলে তেতিয়াও এক্সিডেণ্ট হয়। এনেকুৱা বহু এক্সিডেণ্ট হৈছে, আমাৰ লগতো এনেকুৱা দুৰ্ঘটনা হৈছে। গতিকে আমি চৰকাৰৰ প্ৰশাসনলৈ এইটো আহ্বান জনাইছোঁ যে এই ৰাস্তাটো সোনকালে মেৰামতি কৰিব। মেৰামতি কৰাৰ লগতে আৰু এটা কথা আমাৰ চৰকাৰলৈ আহ্বান আছে যে এই ৰাস্তাটো 715 নিউ 37 নম্বৰ অল্ড নেশ্যনেল হাইৱে, এইটো ৰাস্তা 2-way to 4-way কৰাৰ প্ৰপ'জেল আছে। আৰু গোটেই অসমত এনেকুৱা নেশ্যনেল হাইৱে ক'তো 2-way নাই, অকল ইয়াতে এইখিনিয়ে বাকী আছে। তো এই চোৱা কলিয়াবৰৰ পৰা নুমলীগড়লৈকে এই ৰাস্তা চোৱা 4 লেন উন্নীত কৰাৰ কাৰণে বিভিন্ন সময়ত চৰকাৰে প্ৰপ'জেল লৈছে, কিন্তু বিভিন্ন কাৰণত সেই কামটো হৈ উঠা নাই। আৰু ইয়াত মানে এটা বাইপাছৰ সমস্যাও আছে, এই বিভিন্ন কথা আছে। এই কথাখিনি হৈছে কি, যি কি নহওক এই সমস্যাবিলাক সমাধান কৰি পেলাই ৰাস্তাটো সোনকালে বনাব লাগে আৰু এইটো কাজিৰঙা পৰ্যন্ত এলিভেটেড হ'ব। গতিকে এলিভেটেড কৰিডৰ হ'লে আমি আশা কৰিম যে যান জঁটৰ যি সমস্যা হৈ আছে বা ৰাস্তাত যিটো জৰাজীৰ্ণ অৱস্থা হৈছে সেইখিনি নোহোৱা হ'ব। গতিকে সেইটো আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, সোনকালে কামখিনি আগবঢ়াব লাগে আৰু সদ্যহতে এই ৰাস্তাটো মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে। নিশ্চয় মই দেখুৱাম যে এনেদৰে এই পথটোত ৰাষ্ট্ৰীয় ঘাইপথত কেনেদৰে প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে আৰু পথৰ গাঁতৰ পৰা যিসকল যান বাহন নিজৰ গাড়ীখন ৰক্ষা কৰিবলৈ তেওঁলোকে পথৰ কাষলৈও গাড়ীখন নমাবলগীয়া, যাৰ ফলত হয়তো এই কিনাৰলৈ নমোৱাৰ ফলত হয়তো দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। সেয়েহে এই পথছোৱা, এই বিধ্বস্ত পথছোৱা শীঘ্ৰে মেৰামতি কৰিবলৈ স্থানীয় লোকে দাবী জনাইছে, পথচাৰীয়ে দাবী জনাইছে, চালকসকলে দাবী জনাইছে শীঘ্ৰে এই বিধ্বস্ত পথছোৱা, যি ৰাষ্ট্ৰীয় ঘাইপথ 715 নং ৰাষ্ট্ৰীয় ঘাইপথ, এই বিধ্বস্ত পথছোৱা শীঘ্ৰে মেৰামতি কৰিব লাগে। কিয়নো এই পথেৰে কিন্তু কাজিৰঙালৈ দেশী বিদেশী পৰ্যটক আহে, এই জৰাজীৰ্ণ পথৰ ওপৰেদিয়ে কিন্তু দেশী বিদেশী পৰ্যটক গৈ আছে। কিন্তু তাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই পথছোৱা মেৰামতিৰ ক্ষেত্ৰত যি তৎপৰতা দেখুৱাব লাগে বা এই পথছোৱা শীঘ্ৰে মেৰামতি কৰিব লাগে, কিন্তু সেয়া দেখিও যেন নেদেখাৰ ভাও ধৰিছে। আৰু যাৰ ফলত এই পথৰে উজনি নামনিলৈ যাতায়াত কৰা প্ৰতিজন যাত্ৰী, প্ৰতিজন চালকে কিন্তু দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু শীঘ্ৰেই এই পথছোৱা মেৰামতি কৰিবলৈ ইয়াৰ স্থানীয় লোকে দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।